হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই ফৰ্মাই আলী। আজি মই তোমালোকৰ লগত আলোচনা কৰিম গণিতৰ এটা গুৰুত্বপূৰ্ণ টপিক, যিটো হ'ল নাম্বাৰ ছিষ্টেম, অৰ্থাৎ সংখ্যা প্ৰণালী। নিশ্চয় ভাল লাগিব। ভিডিঅ' শেষলৈকে চাই থাকিবা। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। অ'কে, আমি আজি ষ্টাৰ্ট কৰিছোঁ। নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী বুলি ক'লে বহুতো সংখ্যা অন্তৰ্ভুক্ত হৈ থাকে। তাৰে ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ সংখ্যাৰ বিষয়ে আমি অৱগত হ'ব লাগিব। তাৰে ভিতৰত প্ৰথমটো হ'ল স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা কোনবোৰ? যিবোৰ সংখ্যা আমাৰ দৈনন্দিন জীৱনত গণনাৰ বাবে ব্যৱহাৰ কৰোঁ, সেইবোৰ সংখ্যাই হ'ল স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1, তাৰপিছত 2, 3 এনেকৈ আৰু বহুতো আছে এটচেট্ৰা। অগণন, আমি যিমানে যাই থাকিম স্বাভাৱিক সংখ্যা শেষ নহয়, ইয়াৰ শেষ নাই। 2 নম্বৰটো হ'ল পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যা কোনবোৰ? স্বাভাৱিক সংখ্যাৰ লগত এটা শূন্য বেছি আছে, এটা শূন্য যোগ কৰিলে পূৰ্ণ সংখ্যা হৈ যায়। যেনে 0, 1, 2, 3 ... এটচেট্ৰা। এতিয়া আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1, আটাইতকৈ ডাঙৰ আমাৰ নাই, অসংখ্যক আছে। পূৰ্ণ সংখ্যাটো হ'ল 0, আৰু ইয়াৰো আটাইতকৈ ডাঙৰটো নাই। যদি ধৰি দিয়া হয় যে 1ৰ পৰা 100 লৈ, তেতিয়া 100 হ'ব ডাঙৰটো। 1ৰ পৰা 1000 লৈ, তেতিয়া হ'ব 1000। কিন্তু যদি ধৰি দিয়া নাথাকে, এনেই আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো আমাৰ নাই, কিন্তু আটাইতকৈ সৰু সংখ্যাটো আছে। ডাঙৰ পূৰ্ণ সংখ্যা নাই, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আছে, যিটো হ'ল 0। 3 নম্বৰটো হ'ল অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনবোৰ? সংখ্যা ৰেখা। এই সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে হ'ল আমাৰ অখণ্ড সংখ্যা। এইটোক যদি আমি 0 বুলি ধৰোঁ, এইটো 1, 2, 3, এইটো -1, -2, -3। এইটো যদি 0 হয়, তেনেহ'লে আমাৰ সোঁফালে থকা যিখিনি, এইখিনিক আমি ধনাত্মক অখণ্ড সংখ্যা বুলি কওঁ। ধনাত্মক বা যোগাত্মক। আৰু বাওঁ পক্ষত থকা এইবিলাক হ'ল ঋণাত্মক অখণ্ড সংখ্যা। ঠিক আছে। আৰু এতিয়া কুৱেশ্যনটো হ'ল যে শূন্যটো কি? শূন্যটো ধনাত্মকো নহয়, ঋণাত্মকো নহয়। এতিয়া আমাৰ অখণ্ড সংখ্যা কোনবোৰ? যিবোৰ সংখ্যা ঋণাত্মকত আছে, ধনাত্মকত আছে আৰু শূন্য। তাৰমানে +-1, +-2, ... আৰু 0, ... এটচেট্ৰা। আৰু এটা কথা মনত ৰাখিব লাগিব, আমাৰ অখণ্ড সংখ্যা মাইনাছতো যিহেতু আছে, তেনেহ'লে ইফালেও ... আছে। মানে আটাইতকৈ সৰুটোও নাই, আটাইতকৈ ডাঙৰটোও নাই। কিয়নো এজন মানুহে ঋণ আছে, কিমান ঋণ আছে? 100 টকা। 1 কোটিও থাকিব পাৰে, 1 বিলিয়নো থাকিব পাৰে। ঋণ মানে ঋণাত্মক, আৰু ধনাত্মক মানে যোগ আছে, জমা আছে। এতিয়া এজন মানুহৰ ওচৰত 10 টকা আছে, 100 টকা থাকিব পাৰে, 1 কোটিও থাকিব, 1 ট্ৰিলিয়নো থাকিব পাৰে। যাই শেষ হ'ব নোৱাৰে, সেইকাৰণে শেষ নাই। এতিয়া হ'ল পৰিমেয় সংখ্যা। যিবোৰ সংখ্যাক P/Q হিত প্ৰকাশ কৰিব পাৰি, সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। P/Q হিত অৰ্থাৎ ভগ্নাংশত লিখিব পাৰি। P/Q হিত। আৰু ইয়াতে এটা চৰ্ত আছে, যিটো হ'ল য'ত Q ≠ 0। য'ত Q ≠ 0, এই তলৰ Q টো কেতিয়াও শূন্য হ'ব নোৱাৰে। এতিয়া পৰিমেয় সংখ্যা কিছুমান উদাহৰণ হ'ল স্বাভাৱিক সংখ্যাত থকা 1, 2, 3, তাৰপিছত পূৰ্ণ সংখ্যাত আছে 0, অখণ্ড সংখ্যাত আছে -+1, 2 এইবিলাক। আৰু নতুনকৈ আমি লিখিব পাৰি 11 তলত 20, 11/20, এইবিলাক সকলো হ'ল পৰিমেয় সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, এইবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কৈ আছোঁ। কিয়নো আমি সকলোৱে জানো যে সকলো সংখ্যাৰে তলত এটা 1 থাকে। তলত 1 আছে মানে সেইটো P/Q হিত হ'ল। এতিয়া আৰু এটা কথা মনত ৰাখিবা, যিকোনো এটা সংখ্যা আমি ধৰিলোঁ x, এই xটো অকল এই x হৈ থকা নাই, ইয়াৰ লগত এটা 1 প্লাছ হাইট হৈ আছে, তলত এটা 1 হাইট হৈ আছে, আৰু ওপৰতো এটা 1 হাইট হৈ আছে। এটা সংখ্যাৰ লগত সন্মুখত প্লাছ, ওপৰত 1 আৰু তলতো 1 হাইট হৈ থাকে। যেতিয়া যিটো আমাৰ প্ৰয়োজন হ'ব, সেই সাপেক্ষে আমি সেইটো ব্যৱহাৰ কৰিম। ঠিক আছে। এতিয়া 5 নম্বৰটো হ'ল অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা কোনবোৰ? যিবোৰ সংখ্যাক P/Q হিত প্ৰকাশ কৰিব নোৱাৰি। আৰু এইটোতো চৰ্ত আছে য'ত Q ≠ 0। যিবোৰ সংখ্যাক P/Q হিত প্ৰকাশ কৰিব নোৱাৰি, সেইবোৰ সংখ্যাকে অপৰিমেয় সংখ্যা বুলি কোৱা হয়। পৰিমেয় সংখ্যাক বাদ দি যিখিনি সংখ্যা বাকী আছে, সেইখিনি সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া এক্সাম্পল হিচাপত ৰুট'ভাৰৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে,
ৰুট অভাৰ ভিতৰত মৌলিক সংখ্যা থাকিলে যেনেকুৱা √2 √3 √5 ইত্যাদি তাৰপিছত হ'ল পাইটো অপৰিমেয় সংখ্যা হ'ব কিয়নো পাইৰ মানটো হ'ল 22/7 ইয়াক আমি যিমানে হৰণ কৰোঁ যাই থাকিব তোমালোকে এটা কথা মনত ৰাখিবা যিবোৰ সংখ্যাক হৰণ কৰিলে বাকী সদায় বাকী থাকে সেইবোৰ সংখ্যাকে কি বোলে অপৰিমেয় সংখ্যা বুলি কোৱা হয় হৰণ কৰিলে বাকী সদায় থাকিব ওকে এতিয়া 6 নম্বৰটো হ'ল যুগ্ম সংখ্যা আমি সকলোৱে যুগ্ম সংখ্যাৰ বিষয়ে জানো কিন্তু আসল বা অৰিজিনেল যিটো ডেফিনেশ্যন সেইটো নাজানো আমি সকলোৱে জানো যে 2 4 6 8 এইবিলাক হ'ল 12 14 16 এইবিলাক হ'ল আমাৰ যুগ্ম সংখ্যা কিন্তু এনেকুৱাতো বহুত সংখ্যা আছে পৃথিৱীত 102 1002 102 এনেকুৱা 1 লাখ 4 লাখ 5 লাখ কিন্তু কোনবোৰ সংখ্যা যুগ্ম সংখ্যা একচুৱেলি সেইবোৰ সংখ্যাৰ কাৰণে এটা আমি সৰু এটা ডেফিনেশ্যন আছে সেইটো জানিলে হৈ যায় যেনেকুৱা যিবোৰ সংখ্যাৰ এককৰ স্থানত এককৰ স্থানত 0 2 4 6 আৰু 8 থাকিব সেইবোৰ সংখ্যাকে আমি যুগ্ম সংখ্যা বুলি ক'ম এতিয়া যিকোনো এটা সংখ্যা হওক যেনেকৈ 1 2 3 4 5 0 লিখিছোঁ এতিয়া এককৰ স্থানত 0 আছে সেইকাৰণে এই সংখ্যাটো এটা যুগ্ম সংখ্যা ইয়াতে যদি 2 থাকিলে হয় তেতিয়াও এইটো যুগ্ম সংখ্যা 1 থাকিলে সেইটো যুগ্ম সংখ্যা নহ'ব ইয়াৰ ভিতৰত যিকোনো এটা থাকিব লাগিব 0 2 4 6 আৰু 8 যিকোনো এটা যদি এককৰ স্থানত থাকে সেইবোৰ সংখ্যাকে আমি যুগ্ম সংখ্যা বুলি কওঁ ঠিক আছে নিশ্চয় এতিয়া বুজি পাইছা 7 নম্বৰটো হ'ল অযুগ্ম সংখ্যা এতিয়া অযুগ্ম সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ এককৰ স্থানত এই ইয়াৰ নিচিনা 1 3 5 7 আৰু 9 থাকিব সেইবোৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি ক'ম এতিয়া যিমানে থাকক 1 2 3 4 তাৰপিছত যদি 1 থাকে এককৰ স্থানত 1 আছে সেইবাবে এইটো এটা অযুগ্ম সংখ্যা নিশ্চয় বুজি পাইছা এতিয়া হ'ল মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় যেনেকুৱা 1 পৰা 1 লৈ 25টা মৌলিক সংখ্যা আছে যেনেকুৱা 2 3 5 7 11 13 17 19 এনেকুৱা ... 97 এইবিলাক গোটেইকেইটা মুখস্থ কৰিবা এইবোৰ সংখ্যাক আমি কিয় মৌলিক সংখ্যা বুলি কওঁ কিয়নো এইবোৰৰ যিকোনো এটাৰ মই যদি উৎপাদক ওলাওঁ যেনেকুৱা 11 উৎপাদক ওলাওঁতে এইটো কোনটো ঘৰৰ নেউতাত আছে সেইটো ভাবিলে হ'ল নহ'লে কোনটো দি হৰণ যায় সংখ্যা আমি জানো যে 1 দি যাব 1 11 বাৰ যায় তাৰপিছত 2 দি যাব নেকি নাযায় 3 দি যাব নাযায় 4 দি 5 দি 6 দি নাযায় আৰু 11 দিহে যাব এতিয়া এইটো মৌলিক সংখ্যা হোৱাৰ এটাই কাৰণ সেইটো হ'ল যে ইয়াৰ উৎপাদক এটা 1 আছে আৰু সেই সংখ্যাটো নিজে এতিয়া নিশ্চয় বুজি পাইছা যিবোৰ সংখ্যা মৌলিক সংখ্যা হ'ব সেইবোৰৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই হ'ব এতিয়া 9 নম্বৰটো হ'ল যৌগিক সংখ্যা যৌগিক এতিয়া ইয়াৰ আগত আমি পাই আহিলোঁ মৌলিক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তাৰ মানে মৌলিক সংখ্যাৰ উৎপাদক থাকে মাত্ৰ 2টা এতিয়া দুটাতকৈ অধিক উৎপাদক থকা সংখ্যাবোৰে হ'ল যৌগিক সংখ্যা যেনেকুৱা 4 তাৰপিছত 6 8 বহুতো আছে এতিয়া এই 4 6 8 এইবিলাক আমি যিমান সংখ্যা আছে সেইবিলাকক কিয় যৌগিক সংখ্যা বুলি কওঁ কিয়নো ইয়াৰ উৎপাদক হ'ল দুটাতকৈ অধিক যেনেকুৱা 4 যদি উৎপাদক ওলাও কিহেদি যাব প্ৰথমত 1 দি যাব তাৰপিছতো আৰু কিহেদি যাব 2 দি যাব এতিয়া 1 আৰু সেই সংখ্যাটো নিজে এই দুটা থাকিলে হল হৈ মৌলিক সংখ্যা যেহেতু বেলেগ আৰু উৎপাদক আছে সেইবাবে এইটো হল যৌগিক সংখ্যা ঠিক আছে নেক্সটটো হল বাস্তৱ সংখ্যা এতিয়া বাস্তৱ সংখ্যা কোনবোৰ আমি সহজ ভাষাত ক'বলৈ গ'লে বাস্তৱ সংখ্যা হ'ল পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ সমষ্টি মানে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি আৰু যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি এই দুয়োটা সংখ্যাৰ সমষ্টিকে আমি বাস্তৱ সংখ্যা বুলি কওঁ মানে যিখিনি সংখ্যা আছে আমি যি সংখ্যাই কওঁ এইবোৰ সকলো সংখ্যা হ'ল বাস্তৱ সংখ্যাৰ অন্তৰ্গত ঠিক আছে উদাহৰণস্বৰূপে এক্সাম্পল যে 1 0 √2 পাই যিকোনো হ'ব পাৰে 0.234 কোনো কথা নহয় এই সকলোবোৰ সংখ্যা হ'ল বাস্তৱ সংখ্যা ওকে ঠিক আছে আমি আজি প্ৰথম ভিডিঅ'টো তাৰমানে ষ্টাৰ্ট কৰিব লাগে সেই হিচাপত আমি ভিডিঅ' এটা বনালোঁ সৰুকৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নেক্সট ভিডিঅ'বোৰ আহি থাকিব গণিতৰ তোমালোকে নিজে ক্লাছ 10লৈকে পঢ়াব পাৰিবা তেনেকুৱা তোমালোকক এবিলিটি বনাই দিম আৰু নিশ্চয় সকলোৱে আসাম পুলিচ হওক SI হওক APR হওক ফৰেষ্ট গাৰ্ড হওক যিকোনো এক্সামত তোমালোকে গণিতৰ এটা কুৱেশ্যনৰ এৰি আহিব নালাগে সকলো কুৱেশ্যন নিশ্চয় কৰিব পাৰিবা সেইটো মোৰ ভৰসা থাকিব আৰু আমি যিটো চিৰিজ ষ্টাৰ্ট কৰিলোঁ এইটো তোমালোকৰ সুবিধা কি হ'ব ইয়াতে তোমালোকে মই জিৰোৰ পৰা একদম বেচিকৰ পৰা তাৰমানে যিয়ে এতিয়ালৈকে গণিতৰ গও নাজানে তেওঁ গণিতবোৰ শিকিব পাৰিব গণিতৰ যিকোনো কুৱেশ্যন কৰিব পাৰিব মই যাতে কৰিব পাৰে সেইদৰে শিকাবলৈ চেষ্টা কৰিম আৰু মই
1 মান্থ মানে এটা মাহত এটাকৈ এক্সাম পাতিম, যিটো হ'ব আমাৰ জয়পুৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ সন্মুখত মোৰ টিউশ্যন চেণ্টাৰ জ্ঞানম কোচিং ইনষ্টিটিউটৰ ভিতৰত, মানে জ্ঞানম কোচিং ইনষ্টিটিউটত তোমালোকৰ এক্সাম পতা হ'ব মাহত এবাৰকৈ। যিসকলে এক্সাম দিব খোজা এক্সাম দিব পাৰা, আহি পেলাই টেষ্ট নিজে কৰি টেষ্ট কৰিব পাৰিবা যে মই কিমান দূৰ জনা হ'লোঁ। সেই হিচাপে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগন্তুক ভিডিঅ'বোৰ পাবলৈ, আৰু ভাল লাগিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। অ'কে, থেংক ইউ। ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই ফৰ্মান আলী। আজি মই তোমালোকৰ লগত আলোচনা কৰিম গণিতৰ এটা গুৰুত্বপূৰ্ণ টপিক, যিটো হ'ল চিম্প্লিফিকেশ্যন, অৰ্থাৎ সৰল কৰা। নিশ্চয় ভাল লাগিব, শেষলৈকে ভিডিঅ'টো চাই থাকিবা। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু কেনেধৰণৰ ভিডিঅ' লাগে আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ'বোৰ পাবলৈ। ঠিক আছে। চিম্প্লিফিকেশ্যন অৰ্থাৎ সৰল কৰা। চিম্প্লিফিকেশ্যন কৰোঁতে আমাৰ বহুতো লাগতিয়াল বস্তু আছে জানিবলগীয়া। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল যে আমি বদমাছ ৰুলটো জানিব লাগিব। এতিয়া বদমাছ ৰুলটো কি তাৰে বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে বদমাছ ৰুল। দ্বিতীয়তে আমি আলোচনা কৰিব লাগিব, আমি জানিব লাগিব যে বিভাজ্যতাৰ কিছুমান নিয়ম জানিব লাগিব, ডিভিজন ৰুল। বিভাজ্যতাৰ নিয়ম, যাক আমি কটাকটি কৰাৰ নিয়মো বুলি কওঁ। তাৰমানে কোনবোৰ সংখ্যা কিহেদি কটাকটি কৰিব পাৰি সেইবোৰ আমি ভালদৰে জানিব লাগিব। আৰু যিসকলৰ এতিয়ালৈকে 11 ঘৰৰ নেওতা মুখস্থ নাই, মানে 1ৰ পৰা 11 ঘৰলৈকে পুৰণৰ নেওতাবোৰ মুখস্থ নাই, তেওঁলোকৰ অলপ প্ৰব্লেম হয় এই চিম্প্লিফিকেশ্যন কৰোঁতে। তোমালোকে 11 ঘৰলৈকে পুৰণৰ নেওতাবোৰ মুখস্থ কৰি ৰাখিবা। ঠিক আছে। আমি আজি প্ৰথমতে বদমাছ ৰুলটো আলোচনা কৰিম। এতিয়া বদমাছ ৰুলনো কি আমি কিছুমানে জানো আৰু কিছুমানে নাজানো। বদমাছ ৰুল নাজানিলে যিকোনো এটা যোগ বিয়োগ হৰণ পূৰণ কৰোঁতে আমাৰ নিশ্চয় ভুল হ'ব। সেইকাৰণে বদমাছ সূত্ৰ জানাটো, বদমাছ ৰুলটো জানাটো অতিকৈ গুৰুত্বপূৰ্ণ। যেনেকুৱা তোমালোকে এটা কুৱেশ্যন কোৱাচোন, 3 + 3 × 3 এইটো কিমান হ'ব? চাওক কিমান হয়। তুমি নিশ্চয় উত্তৰ কৰিবা। যদি বদমাছ ৰুলটো নাজানা তেনেহ'লে কৰিবা 3 + 3 6, তাৰপিছত পূৰণ হ'ল 3, কিমান হ'ল? 6 × 3 18, 3 × 6 = 18। কিন্তু এইটো কিন্তু সম্পূৰ্ণ ভুল, এইটো হোৱা নাই। ঠিক আছে। এতিয়া আমি এইবিলাক যোগ বিয়োগ হৰণ পূৰণ যিকোনো কৰোঁতে যদি আমি বদমাছ নিয়মমতে নকৰোঁ তেনেহ'লে সকলোবোৰে ভুল হ'ব। সেইকাৰণে বদমাছ সূত্ৰটো জনাটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ। এতিয়া আমি বদমাছ সূত্ৰ শিকিম আৰু সহজকৈ চিম্প্লিফিকেশ্যন কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে অৱগত হ'ম। ঠিক আছে। এতিয়া নিজে কৰিব পাৰিবা। তাৰপিছত প্ৰথমতে বদমাছ ৰুল। এতিয়া বি ফৰ কি? বি ফৰ হ'ল ব্ৰেকেট। আমি সকলোৱে জানো বি ফৰ ব্ৰেকেট, বি ফৰ ব্ৰেকেটছ। যদি নাজানা ভালদৰে শিকি লোৱা, নিশ্চয় আমাৰ চিম্প্লিফিকেশ্যন কৰোঁতে লাগিব। যদি বদমাছ ৰুল নাজানা সকলোবোৰ কুৱেশ্যন এনচাৰে তোমাৰ ভুল হ'ব। ঠিক আছে। বি ফৰ ব্ৰেকেট। এতিয়া ব্ৰেকেটনো আমি কোনটো ইউজ কৰিম? ব্ৰেকেটটো বহুতো আছে। আমি প্ৰথমতে প্ৰথম বন্ধনীটো ইউজ কৰিম, তাৰপিছত আমাৰ দ্বিতীয় বন্ধনী ইউজ কৰিম, তাৰপিছত তৃতীয় বন্ধনী। ঠিক আছে, চিৰিয়েলি। তাৰপিছত হ'ল অ' ফৰ অফ, আৰু কিছুমানে অৰ্ডাৰ বুলিও কয়। এতিয়া অফ বা অৰ্ডাৰ মানে কি? এতিয়া অফ মানে একোৱে নাই, তাৰমানে ৰ বুলি কয়, মানে পূৰণ নবুজায় কেতিয়াবা। তাৰপিছত এতিয়া স্কুৱেৰ সংখ্যা আৰু ৰুট সংখ্যাও বুজোৱা হয় অৰ্ডাৰত। ঠিক আছে। ডি ফৰ কি? ডি ফৰ হ'ল ডিভিজন। ডিভিজন মানে হৰণ। সকলোৱে জানো ডিভিজন মানে হৰণ। ঠিক আছে। ডিৰ পিছত হ'ল এম। এম ফৰ কি? এম ফৰ মাল্টিপ্লিকেশ্যন। মাল্টিপ্লিকেশ্যন মানে কি? পূৰণ। তাৰপিছত এমৰ পিছত হ'ল এ ফৰ এডিশ্যন। এডিশ্যন মানে যোগ। তাৰপিছত হ'ল এছ,
এজ ফৰ সাবস্ট্ৰিকশ্যন। সাবস্ট্ৰিকশ্যন মানে কি? বিয়োগ। আমি যিকোনো যোগ বিয়োগ হৰণ পূৰণ কৰোঁতে এই বদমাছ ৰুলটো ইউজ কৰিব লাগিব, নহ'লে সকলোবোৰ কুৱেশ্যন এনচাৰ আমাৰ ভুল হ'ব। এতিয়া তোমালোকক যিটো কুৱেশ্যন দিছিলোঁ যে 3 + 3 × 3, এইটোৰ তেনেহ'লে শুদ্ধ এনচাৰটো কি হ'ব? আমাৰতো ইয়াতে বন্ধনী নাই, তাৰপিছত কোনো স্কুৱেৰ সংখ্যা ৰুট সংখ্যাও নাই আৰু বা ৰ ইউজ কৰিবলগীয়া নহ'ব। এতিয়া আমাৰ তাৰপিছত আহে হৰণো ইয়াতে নাই, যেহেতু ইয়াতে পূৰণ আছে, প্ৰথমতে আমাৰ পূৰণ কৰিব লাগিব। এতিয়া পূৰণ আছে এইখিনিত, এতিয়া 3 × 3 কিমান হ'ল? 3 × 3 হয় 9, তাৰপিছত ইয়াতে আছে 3, তাৰপিছত পূৰণৰ পিছত কি কৰিব লাগে? যোগ। তেনেহ'লে 3 আৰু 9ত কিমান হ'ল? 12। আমাৰ শুদ্ধ উত্তৰটো হ'ব 12। আৰু তোমালোকে কি ওলাইছিলা? যে 18 হ'ব। নিশ্চয় এতিয়া গম পাইছা যে কিয় পৰীক্ষাত শুদ্ধকৈ কৰি আহিলেও মাৰ্ক কম পোৱা যায়, এইটোৱে কাৰণ। নিশ্চয় বুজি পাইছা? এতিয়া আমি জানিব লাগিব বিভাজ্যতাৰ নিয়মসমূহ। এতিয়া বিভাজ্যতাৰ নিয়ম বুলি ক'লে আমি যিকোনো পূৰণৰ ঘৰৰ নেওতা হওক, তাৰমানে 100লৈকে 1000লৈকে কোনো লিমিট নাই, সকলোবোৰ সংখ্যাৰে বিভাজ্য কৰিব পাৰি। কিন্তু গুৰুত্বপূৰ্ণ হ'ল যে মৌলিক সংখ্যা যিবিলাক আছিল, আমি যোৱা ক্লাছত আলোচনা কৰিলোঁ যে মৌলিক সংখ্যা কোনবোৰ, সেই মৌলিক সংখ্যা দি কোনবোৰ সংখ্যা বিভাজ্য হয় সেইটোৱে বেছি গুৰুত্বপূৰ্ণ, সেইটোৱে বেছিকৈ আমাৰ লাগতিয়াল। এতিয়া বিভাজ্যতাৰ বহুতো নিয়ম আছে, বহুতো সংখ্যা আছে, তাৰে ভিতৰত মই ইম্পৰ্টেণ্ট 3টা আলোচনা কৰিম। প্ৰথমতে হ'ল 2ৰে কোনবোৰ সংখ্যা বিভাজ্য হ'ব বা 2ৰে কোনবোৰ সংখ্যা আমি কটাকটি কৰিম বা হৰণ যায়। সেইটোৰ কাৰণে আমাৰ জানিব লাগিব যে যিবোৰ সংখ্যাৰ এককৰ স্থানত যুগ্ম সংখ্যা থাকে সেইবোৰ সংখ্যা 2 দি বিভাজ্য হ'ব বা 2 দি আমি কটাকটি কৰিম। এতিয়া যুগ্ম সংখ্যা কোনবোৰ? যোৱা ক্লাছত নিশ্চয় পাইছা তোমালোকে। এতিয়া 2ৰে কোনবোৰ সংখ্যা বিভাজ্য হ'ব? যিবোৰ সংখ্যাৰ এককৰ স্থানত 0, 2, 4, 6, 6 আৰু 8 থাকিব, সেইবোৰ সংখ্যা আমি 2 দি কটাকটি কৰিম বা 2 দি সেইবোৰ সংখ্যা বিভাজ্য হ'ব। যেনেকুৱা যিকোনো এটা সংখ্যা আছে, যদি এককৰ স্থানত এই 0 থাকে, তাক সম্পূৰ্ণৰূপে 2 দি বিভাজ্য হ'ব। বিভাজ্যতাৰ নিয়মত আমাৰ সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব, বাকী থাকিব নোৱাৰিব। বাকীৰ কথা ইয়াতে নাহে, সম্পূৰ্ণ বিভাজ্য হ'ব লাগিব। এতিয়া 2 দি কোনবোৰ সংখ্যা বিভাজ্য হ'ব? যিবোৰ সংখ্যাৰ এককৰ স্থানত 0, 2, 4, 6 আৰু 8 থাকিব। যোৱা ক্লাছতো এইটো পাই আহিছা, এককৰ স্থান কোনটো নিশ্চয় জানা। এতিয়া 2 নম্বৰটো হ'ল 5। এই 5 আৰু এককৰ স্থানত আমাৰ 0 আৰু 5 থাকিলে সেইবোৰ সংখ্যা 5 দি সম্পূৰ্ণ বিভাজ্য হ'ব। যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 আৰু 5 থাকে সেইবোৰ সংখ্যা সম্পূৰ্ণ 5ৰে বিভাজ্য হ'ব। যেনেকুৱা যিকোনো এটা সংখ্যা আছে, একক স্থানত 0 আছে, এইটো 5 দি যাব, 5 দুইবাৰ যায় 10 আৰু 0। তাৰপিছত 5 থকা আছে, যিকোনো 5 3বাৰ যাব, এনেকুৱা। নিশ্চয় বুজি পাইছা? তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট নিয়মটো হ'ল, যিটো সকলোৰে মনত নাথাকে, এইটো হ'ল 3ৰে বিভাজ্য। এতিয়া 3ৰে কোনবোৰ সংখ্যা বিভাজ্য হ'ব সেইটোৰ কাৰণে আমি এককৰ স্থান নাচাওঁ, কিয়নো 3 দি যদি বিভাজ্য হ'বলগীয়া হয়, এতিয়া এককৰ স্থানত যদি 3 থাকে, যেনেকুৱা 13, 23, এইবোৰ সংখ্যাৰ এককৰ স্থানততো 3 আছে, 13, 23, কিন্তু এই 13 বা 23 এইটো আমাৰ 3 দি সম্পূৰ্ণৰূপে বিভাজ্য হ'ব নেকি? নাইবা 3ৰ ঘৰত নেওতাত আছে নেকি? নিশ্চয় নাই, 3 দি সম্পূৰ্ণ নাযায়, সেইকাৰণে আমি 3ৰ কাৰণে এককৰ স্থান নাচাওঁ। এতিয়া কুৱেশ্যন হ'ল যে তেনেহ'লে 3 দি কোনবোৰ সংখ্যা সম্পূৰ্ণ বিভাজ্য হ'ব? সেইটোৰ কাৰণে আমি জানিব লাগিব যিকোনো এটা সংখ্যা লোৱা, ৰেণ্ডম সংখ্যা, মই ধৰিলোঁ 1, 2, 3। এতিয়া এইটো 3 দি বিভাজ্য হ'ব নে নাই, তাৰ কাৰণে আমি মনে মনে যোগ কৰিম। 1 + 2 + 3 কিমান হ'ল? 3, 3, 6। এই 6ক যদি 3 দি সম্পূৰ্ণৰূপে বিভাজ্য হয়, তেনেহ'লে এই যিটো সংখ্যা আছে 1, 2, 3 মানে 123, এই সংখ্যাটোও 3 দি সম্পূৰ্ণ বিভাজ্য হ'ব। নিশ্চয় এইটো হ'ব, কিয়নো 3 দি 6ক দুইবাৰ যায়, সেইকাৰণে আমি এতিয়া চেক কৰি চাওঁ যায় নে নাযায়। এতিয়া 123 3 দি বিভাজ্য কৰিলে 3 4বাৰ যাব 12 আৰু 3ত যাব 1বাৰ, নিশ্চয় গৈছে, সম্পূৰ্ণৰূপে গৈছে, 41 বাৰ গৈছে। এতিয়া নিশ্চয় বুজি পাইছা? 3ৰ কাৰণে আমাৰ নিয়মটো হ'ল যে যিবোৰ সংখ্যা থাকিব, যিকোনো সংখ্যাৰ আমাৰ এই সংখ্যাকেইটা মনে মনে যোগ কৰিব লাগিব। যোগ কৰি যদি 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়,
তেতিয়া সেই সংখ্যাবোৰ 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব নিশ্চয় বুজি পাইছা মানে 3ৰে সম্পূৰ্ণৰূপে সংখ্যাবোৰৰ সমষ্টিক বিভাজ্য হ'ব লাগিব নিশ্চয় বুজি পাইছা এতিয়া যিকোনো এটা সংখ্যা 2 দিও বিভাজ্য নহয় 3 দিও বিভাজ্য নহয় 5 দিও বিভাজ্য নহয় 3 দিও বিভাজ্য নহয় সেইবোৰ সংখ্যাক আমি কিহেদি বিভাজ্য কৰিম বা কটাকটি কৰিম তাৰ কাৰণে আমাৰ এই পূৰণৰ নেওতা জনা থাকিব লাগিব যে কোন ঘৰৰ নেওতাত এককৰ স্থানত কি আছে যেনেকুৱা আমি এক্সাম্পল হিচাপত এটা সংখ্যা ললো যে 91 এই 91ৰ আমাৰ এককৰ স্থানত 0 2 4 6 থাকাও নাই মানে 2 দি এটো বিভাজ্য নহয় তাৰ পিছত 5 দিও বিভাজ্য নহয় 0 5 নাই 3 দি হয় নেকি চাও 9 আৰু 1 প্লাস কৰিলে হয় 10 10 তো আমাৰ 3 দি সম্পূৰ্ণৰূপে বিভাজ্য নহয় তেনেহলে এটো মানে 3 দিও না যাব তেতিয়া আমি কেনেকৈ কৰিম এটো হল কোশ্চেন যেতিয়া এই 3টা সূত্ৰৰ এটা দিও আমাৰ বিভাজ্য নহব তেতিয়া হল আমি পূৰণৰ নেওতা জানিব লাগিব যে পূৰণৰ নেওতাৰ কোনটো ঘৰত আমাৰ এককৰ স্থানত এই 1 আছে আমি এতিয়া প্ৰথমৰ পৰা চাই যাম 1 টো নধৰিবা তাৰ পিছত যেহেতু 2 দি চেক কৰিলো 3 দি কৰিলো 4 আছে এতিয়া তাৰ পিছত 5 ইয়াতে আছে 5 দি চেক কৰা নাই এতিয়া এটা কথা মনত ৰাখিবা যদি সংখ্যাটোৰ এককৰ স্থানত যুগ্ম সংখ্যা থাকে তেনেহলে হেতু সংখ্যা যুগ্ম সংখ্যা দেই বিভাজ্য হ'ব আৰু যদি অযুগ্ম সংখ্যা থাকে তেনেহলে অযুগ্ম সংখ্যা দেই বিভাজ্য হ'ব এতিয়া যেহেতু আমাৰ সংখ্যাটোৰ এককৰ স্থানত অযুগ্ম সংখ্যা আছে সেইভাবে সংখ্যাটো অযুগ্ম সংখ্যাৰেই বিভাজ্য হ'ব এতিয়া অযুগ্ম সংখ্যা আমাৰ 5ৰ পিছত কি আছে 7 এতিয়া 7 দি বিভাজ্য হ'ব নে নাই এতিয়া 7ৰ ঘৰত আমাৰ 1 থকা সংখ্যা আছে না নাই হেতু আমি প্ৰথমতে চেক কৰিম যে 7 কিমান পূৰণ কৰিলে এককৰ ঘৰত 1 থকা সংখ্যা হয় আমি জানো যে 7 তিনিবাৰ পূৰণ কৰিলে 7 3 গুণ 21 21 মানে 1 আছে তেনেহলে এটো 7 দি যোৱাৰ সম্ভাৱনা আছে ঠিক আছে এনেকৈ আমি আইডিয়া লগাব লাগিব ঠিক আছে এই কাৰণে পূৰণৰ নেওতা জানিব লাগিব একদম তলত হলেও 11 ঘৰলৈকে জানিব লাগিব এতিয়া আমি 7 দি চেক কৰো জানে না যায় এতিয়া 7 দি 9 কিমান বাৰ যাব আমি সকলোৱে জানো যে একবাৰ যায় এতিয়া বাকি থাকিল কিমান 2 এতিয়া যিসকলে এইবিলাক কৰিব জানে তেওঁলোকৰ বাবে তো সহজ যিসকলে নাজানে তেওঁলোকৰ বাবে অলপ টান হয় তেওঁলোকৰ বাবে কৈছো যে আমি কেনেকৈ কৰিম 7 দি 9 যায় একবাৰ এতিয়া 7ৰ পৰা 9ৰ পৰা 7 বিয়োগ কৰিলে থাকিব 2 এতিয়া 2 আৰু তাৰ লগত সংখ্যাটো আছে এটা 1 মানে এতিয়া 7 21ত কিমান বাৰ যাব 7 3 গুণ 21 তাৰ মানে 91ত 7 দি যদি বিভাজ্য কৰো মানে হৰণ দিও তেনেহলে 13 বাৰ যায় কিমান বাৰ যাব 13 বাৰ 91ত 13 বাৰ যাব ঠিক আছে এটা নিশ্চয় বুজি পাইছে কেনেকৈ কৰিম যিবোৰ সংখ্যা আমাৰ এই তিনিটা ফৰ্মুলাত নকৰিব সেইবোৰ আমি এনেকৈ কৰিব লাগিব আমি আগতে প্ৰথমতে চাম যে হেতু কোন ঘৰৰ নেওতাত আছে যদি এনেকৈ নোৱাৰো তাৰ পিছত চাম যে এটো কোন ঘৰৰ নেওতাৰ এককৰ স্থানত এই আমাৰ এককৰ স্থানৰ সংখ্যাটো আছে যেনেকৈ আমাৰ এক্সাম্পল হিচাপতে 91ৰ 1 আছিল আৰু কোন ঘৰৰ নেওতাত এককৰ স্থানত 1 আছে হেতু দি আমি চেক কৰিম 3 নম্বৰত আৰু এটা গুৰুত্বপূৰ্ণ বস্তু আছে যেটো মই পাহৰি গলো 3 নম্বৰত আমাৰ যোগ বিয়োগ আৰু হৰণ পূৰণ যোগ বিয়োগ আৰু হৰণ পূৰণৰো কিছুমান নিয়ম আছে এই নিয়ম কেইটাও জানিব লাগিব যেনেকুৱা এতিয়া নরমাল যোগ কৰোতে তো আমাৰ কোনো ধৰণৰ প্ৰবলেম নহয় যিকোনো এটা সংখ্যা ধৰিলো 2 + 2 কিমান হয় সকলোৱে আমি জানো 4 এতিয়া যেতিয়াই আমাৰ ইয়াৰ আগতে এটা সংখ্যাৰ আগতে 3 ইয়াতে প্লাস আছে কালি আমি এটো শিকি আহিলো যে যিকোনো এটা সংখ্যা অকল যদি সংখ্যাটোৱে হয় তাৰ আগত বহুতো সংখ্যা বহুতো বস্তু হাইট হৈ থাকে তাৰে ভিতৰত এটা আছিল এটা প্লাস হাইট হৈ থাকে তলত এটা হাইট হৈ থাকে ওপৰত এটা হাইট হৈ থাকে যেটো আমাৰ যেতিয়া ইউজ কৰিব লগা হয় তেতিয়া হেতু আমি ইউজ কৰিম এতিয়া যিকোনো এটা সংখ্যা ধৰিলো 3 এতিয়া 3 ৰ -2 কৰিলো এতিয়া তো আমি সকলোৱে জানো 3 ৰ পৰা 2 গলে 1 থাকে যেতিয়াই আমাৰ 2 - 3 কৰিব লগা হ'ব এতিয়া 2 প্লাস আছে মাইনাস আছে 3 এতিয়া কি কৰিম এইবিলাক কৰোতে আমাৰ কিছুমান কোশ্চেনৰ সন্মুখীন হ'ব লগা হয় যে এতিয়া 2 ৰ পৰা তো 3 না যায় কেনেকৈ বিয়োগ কৰিম এটোৰ কাৰণে তোমালোকে এটা কথা মনত ৰাখিবা যোগ মানে জমা যোগ মানে আমাৰ হাতত জমা আছে তোমাৰ নিজৰ ভাবিবা যে মোৰ হাতত জমা আছে বিয়োগ মানে হল ঋণ কৰিছো নহলে কিবা এটা কিনিলো 2 টকা মোৰ জমা আছে 3 টকাৰ বস্তু কিনিছো এতিয়া 2 টকাটো দি দিলো ইয়াক তেনেহলে 2 টকা দিয়াৰ পিছতো আৰু কিমান টকা আমাৰ বাকি থাকিল আৰু 1 টকা বাকি থাকিল এই বাকি মানে হল বিয়োগ 1 টকা আৰু বাকি থাকিব মানে -1 হল আৰু এটা সহজ বুদ্ধি আছে যে তোমালোকে প্ৰথমতে চাবা যে কোনটো সংখ্যা ডাঙৰ 2 নে 3 এতিয়া 3 ডাঙৰ 3 ৰ আগত কি চিন আছে হেতু চিন আগতে বহিব যেনেকুৱা মাইনাস আছে এটো হল প্লাস এটো হল মাইনাস এতিয়া তোমালোকে চালা যে যেটো সংখ্যা ডাঙৰ তাৰ আগৰ চিনটো আমাৰ বহিব এতিয়া সংখ্যাবিলাক কি হ'ব প্লাস হ'ব নে মাইনাস হ'ব হেতু কেনেকৈ গম পাম হেতু আমি যে যদি ইয়াতে প্লাস থাকে আৰু এটা মাইনাস থাকে মানে প্লাসে মাইনাসে হেতু আমাৰ পূৰণৰ ক্ষেত্ৰত আহিব হেতু শিকাইছো পিছত এতিয়া যদি চিন দুটা বেলেগ হয়
যে প্লাছ আৰু মাইনাছ তেনেহ'লে আমাৰ সংখ্যা দুটাৰ মাইনাছ কৰিব লাগিব আৰু যদি একে হয় ধৰিলো যে ইয়াতে প্লাছ তেতিয়া প্লাছ কৰিব লাগে ইয়াতে মাইনাছ তেতিয়াও প্লাছ কৰিব লাগে মানে চিনটো একে হ'লে তেতিয়া প্লাছ কৰিব লাগে সংখ্যা আৰু চিনটো যদি বেলেগ বেলেগ হয় তেতিয়া সংখ্যাটো মাইনাছ কৰিব লাগে এইটো মনত ৰাখিলে হ'ল চিনটো একে হ'লে প্লাছ আছে দুয়োটা সংখ্যা প্লাছত আছে তেতিয়া আমি প্লাছ কৰিব লাগিব যেনেকুৱা +4 যদি দুয়োটাই মাইনাছ থাকে তেনেহ'লে আমাৰ তথাপি দুয়োটা সংখ্যা আমাৰ প্লাছ কৰিব লাগিব সংখ্যাটোৰ কথা কৈছোঁ মই সংখ্যা 2 কিমান 4 হ'ল এতিয়া চিনটো কি বহিব এতিয়া আমাৰ এইটোৰ ক্ষেত্ৰত আমি চাম যে কোনটো সংখ্যা ডাঙৰ আছে সেইবিলাক বহিব যিহেতু এইটো দুয়োটা একে আছে তেনেহ'লে মাইনাছে 2 টকা আৰু -2 টকা মানে 2 টকা আমি ঋণ আছিলোঁ আৰু 2 টকা ঋণ কৰিলোঁ কিমান ঋণ হ'ল 4 টকা ঋণ হ'ল ঠিক আছে সংখ্যাটো তেনেহ'লে আমাৰ যিহেতু দুয়োটা বেলেগ বেলেগ চিন আছে তেনেহ'লে কি কৰিব লাগিব যদি প্লাছ এটা থাকে আৰু এটা মাইনাছ থাকে দুটা যদি বেলেগ বেলেগ থাকে তেনেহ'লে সংখ্যা আমি কি কৰিম তেনেহ'লে আমি মাইনাছ কৰিম সংখ্যাটো মাইনাছ কৰিম আৰু যদি দুয়োটা এটা মাইনাছ আছে আৰু এটা প্লাছ আছে তথাপি কি কৰিম সেইটো আমি তথাপি মাইনাছ কৰিম ঠিক আছে সংখ্যাটোৰ কথা কৈছোঁ মই সংখ্যাটো মাইনাছ কৰিম এতিয়া 2ৰ পৰা 3 গ'লে কিমান থাকে 2ৰ পৰা 3 গ'লে যে 1 থাকে এইটো মাইনাছ কৰিলোঁ আমি এতিয়া চিনটো কোনটো বহিছে ডাঙৰ সংখ্যাটোৰ আগৰটো নিশ্চয় বুজি পাইছা এতিয়া পূৰণৰ ফৰ্মুলাটো কি পূৰণ কৰোঁতে আমি সকলোৱে জানিব লাগে যে সকলোৱে আমি জানোৱে যে এটা ফৰ্মুলা আছে যে প্লাছ ইনটু প্লাছ আমি সকলোৱে জানো সেইটো হ'ব প্লাছ এইটো চিনৰ কথা কৈ আছোঁ চিন কি হ'ব এইটো পূৰণৰ ক্ষেত্ৰত চিনৰ কথা কৈ আছোঁ আৰু এইটো হ'ল সংখ্যাৰ কথা উল্টা পুল্টা নকৰিবা আৰু মাইনাছ ইনটু মাইনাছ তেতিয়া কি হয় প্লাছ মানে দুয়োটা একে চিন থাকিলে আমাৰ যোগৰ ক্ষেত্ৰত সংখ্যাটো প্লাছ হয় আৰু ইয়াতে পূৰণৰ ক্ষেত্ৰত চিনো প্লাছ হ'ব ঠিক আছে পূৰণ কৰিলে পূৰণ হ'ব চিন যদি একে থাকে তেতিয়া আমাৰ প্লাছ হয় আৰু যদি বেলেগ বেলেগ থাকে ধৰিলোঁ প্লাছ মাইনাছ তেতিয়া হ'ব মাইনাছ ইনটু প্লাছ তেতিয়াও হ'ব মাইনাছ মানে চিন দুটা বেলেগ বেলেগ থাকিলে বিয়োগ হয় আৰু যদি একে থাকে তেতিয়া যোগ হয় ঠিক আছে চিন দুটা চেম থাকিলে যোগ আৰু বেলেগ বেলেগ থাকিলে বিয়োগ এইটো মনত থাকিলে হৈ যাব ঠিক আছে এতিয়া আমি জানিব লাগিব ভগ্নাংশৰ যোগ বিয়োগ বা হৰণ পূৰণ ভগ্নাংশৰ যোগ বিয়োগ হৰণ পূৰণ কেনেকুৱাকৈ কৰিম এতিয়া যিকোনো এটা ভগ্নাংশ যদি আমি যোগ বা বিয়োগ কৰোঁ এইবিলাক হ'ল ভগ্নাংশ এতিয়া ভগ্নাংশ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আছে তাৰপিছত মিশ্ৰ ভগ্নাংশ আছে এতিয়া মিশ্ৰ ভগ্নাংশটো অলপ তোমালোকৰ প্ৰব্লেম হয় সেইটো মই শিকাই আছোঁ প্ৰকৃত অপ্ৰকৃত প্ৰব্লেম কম আছে মিশ্ৰ ভগ্নাংশ কোনবোৰ যিবোৰ সংখ্যাৰ আগত এটাকৈ সংখ্যা থাকে সমস্ত থকা বুলি কওঁ আমি যেনেকুৱা 2 তাৰপিছত হ'ল 1/2 এই সংখ্যাটোক মিশ্ৰ ভগ্নাংশ বুলি কয় এইটোত কেনেকৈ আমি এইবিলাক সমাধান কৰিব লাগে প্ৰথমতে 2 × 2 কৰিব লাগে তাৰপিছত প্লাছ আকৌ 1 মানে তলৰ 2 দি এইটোক পূৰণ তাৰপিছত আকৌ ওপৰৰ 2 প্লাছ কৰিব লাগে এতিয়া কিমান হ'ল এই সংখ্যাটো 2 × 2 4 তাৰপিছত +1 ওপৰত 5 আৰু তলত যিটো সংখ্যা আছে সেইটো সংখ্যাই থাকে ঠিক আছে তোমালোকে জানাই আগতে পাই আহিছা অলপ মনত কৰি দিলোঁ খালি এতিয়া ভগ্নাংশৰ ক্ষেত্ৰত আমাৰ যোগ বিয়োগ কৰোঁতে এটা কথা মনত ৰাখিব লাগিব যদি তলত একেই সংখ্যা থাকে তেনেহ'লে আমাৰ লসাগু ল'ব লাগিব যোগ বিয়োগ কৰোঁতে আমাৰ লসাগু ল'ব লাগিব এই লসাগু লোৱাৰ আন এটা ভিডিঅ'ত ভালদৰে শিকাই দিম কেনেকৈ এইটোত অলপ শিকি লোৱা যে দুটা চেম সংখ্যা থাকিলে দুটাৰ এটা হ'ব আৰু ওপৰত যিখিনি সংখ্যা আছে সেই দুটা প্লাছ কৰিব লাগে তেনেহ'লে 1 + 1 2 তাৰপিছত তলতো 2 2 একবাৰ যায় এনচাৰ এইখিনিয়ে শেষ এতিয়া যদি বেলেগ বেলেগ সংখ্যা থাকে নাইবা এইটো পূৰণ যদি হয় কেনেকৈ কৰিম 1/2 × 1/2 পূৰণ আছে পূৰণ থাকিলে নিয়ম কি যে তলৰ দুটা পূৰণ 2 × 2 4 আৰু ওপৰৰ দুটা পূৰণ 1 × 1 1 ঠিক আৰু যদি হৰণ থাকে সেইবিলাক কেনেকৈ কৰিব লাগে 1/2 হৰণ 1/2 এই হৰণ থাকিলে কি কৰিব লাগে প্ৰথমতে আমাৰ যিটো সংখ্যা আছে সেইটো সংখ্যা চেম লিখিব লাগিব তাৰপিছত হৰণটো আমি পূৰণ কৰিম পূৰণ কৰাৰ পিছত সংখ্যাটো ওলটাই দিম ওপৰৰ 2 যাব তলত আহিব 1 এতিয়া এই আমি কটাকটি কৰিম যদি চেম থাকে সেইবিলাক কাটি দিম আৰু যদি কোনো কাৰণে এটা আছে কোনো সংখ্যা দি কটাকটি যায় সেইবিলাক কটাকটি কৰিম যেনেকুৱা তলত আৰু ওপৰত কটাকটি কৰিব পাৰি তলত এইটোত 1 আছে এইটোত 1 আছে এইটোত 2 আছে এইটোত 2 আছে তাৰমানে এইটোত কিমান বাৰ গ'ল 1 বাৰ গ'ল এইটোতো 1 বাৰ গ'ল 1 × 1 কিমান হ'ল 1 ঠিক আছে এইটো হ'ল যে চেম সংখ্যা থাকিলে কেনেকৈ আমি কৰিম এতিয়া যদি বেলেগ বেলেগ সংখ্যা থাকে সেইবোৰ কেনেকৈ কৰিম সেইটো কাৰণে আমাৰ লসাগু ল'ব লাগিব আমি গসাগু আৰু লসাগুৰ বিষয়ে অলপ জানি লওঁ আজি ডিটেইলছত পিছত আলোচনা কৰিম গসাগু অৰ্থাৎ এইটোক আমি গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কওঁ এই গসাগুনো কি আৰু লসাগু এতিয়া লসাগু কি
গহাগু মানে হল গরিষ্ঠ সাধারণ উৎপাদক আর লহাগু মানে কি লঘিষ্ঠ সাধারণ গুণিতক লহাগু মানে লঘিষ্ঠ সাধারণ গুণিতক এতিয়া লহাগু আৰু গহাগু কেনেকৈ ওলায় দুটা সংখ্যা আমি এক্সাম্পল হিচাপত লৈ অলপ বুজাবলৈ চেষ্টা কৰিছোঁ যেনেকুৱা আমি দুটা সংখ্যা ল'লোঁ 10 আৰু 20 এই দুটাৰ লহাগু কি গহাগু কি হ'ব এতিয়া আমি প্ৰথমতে 10ক উৎপাদক ওলাওঁ যদি কিহেদি যায় 2 দি যায় 2 কিমান বাৰ যাব 2 5 গুণ 10 মানে 2 5 বাৰ যাব 10 এতিয়া 20ৰ উৎপাদক ওলাওঁতে কি হ'ব 2 কিমান বাৰ যাব 2 10 গুণ 20 তাৰপিছত 2 5 গুণ 10 এতিয়া 10 লিখিলোঁ তাৰপিছত আমি ডাইৰেক্টও কৰিব পাৰি যে কি হ'ব গহাগু লহাগু ইয়াতে দুয়োটাতে কমন কি আছে 2 আছে আৰু এটা 5 আছে তেনেহ'লে 2 5 গুণ কিমান হ'ল 10 তাহলে 10 হ'ল গহাগু আৰু লহাগু কি এই 10ৰ পিছত আৰু এটা কি আছে গহাগু হ'ল 10ৰ পিছত এটাই বাকি আছে যে 2 এতিয়া এই 10ৰ লগত 2 পূৰণ কৰিলে হেতুৱে হ'ল লহাগু যে 10 2 গুণ 20 লিখি দেখাই আছো যেনেকুৱা 10ৰ উৎপাদকবোৰ লিখিলো 2 আৰু 5 তাৰপিছত 20ৰ উৎপাদকবোৰ লিখিলো 2 * 2 * 5 এতিয়া দুয়োটাতে 2 আছে আৰু দুয়োটাতে 5 আছে আগতে এনেকুৱা কৰি আহিছে তোমালোকে ক্লাছ 5ত এতিয়া এই দুয়োটাতে যেটো কমন হল হেতুক আমি গহাগু বুলি কওঁ গহাগু মানে দুয়োটাতে যেটো আছে 2 আছে এটা আৰু এটা 5 আছে 2 5 গুণ 10 এটো হল গহাগু আৰু এতিয়া লহাগু কি লহাগু হল এই গহাগুটো আগতে লোৱা তাৰ পিছত যিখিনি বাকি আছে অনলি 2 তেনেহলে 10 2 গুণ 20 এই 20 টো হল লহাগু এটো হল গহাগু এটো হল লহাগু অলপ শর্টকাটত দেখাই দিলো এতিয়া আমি লহাগু উলাওতে আমি আৰু এটা শর্ট ফর্ম ইউজ কৰিব পাৰি 10 আৰু 20 আছে এই দুটা লহাগু কি হ'ব আমি দুটা একেলগে লিখিব পাৰি কিহেদি যাব দুয়োটাত 5 দি যাব নহলে 2 দি যাব আমি ইয়াৰ আগতে ফর্মুলা এটা শিকি আহিলো এতিয়া 2 দি যদি দেও 2 5 গুণ 10 2 তাৰপিছত 2 10 গুণ 20 এতিয়া 5 আৰু 10 দুয়োটা কিহেদি যাব 5 দি যাব 5 আৰু গুণ 5 5 2 গুণ 10 এই গোটেইকেইটা পূৰণ কৰিলে যেটো হ'ব হেতুৱে হ'ল আমাৰ লহাগু 2 5 গুণ 10 10 1 গুণ 10 তাৰপিছত 10 2 গুণ 20 এতিয়া 20 হ'ল লহাগু এনেকৈও আমি লহাগু ওলাব পাৰি বহুত নিয়ম আছে এটো লহাগু ওলাওতে সকলোতকৈ সহজ নিয়ম এটোৱে এটো সকলোতকৈ সহজ হ'ব এটো নিয়ম ইউজ কৰিবা ঠিক আছে আমি এটো নিয়ম ইউজ কৰি আমাৰ লহাগুবোৰ ওলাম ঠিক আছে এতিয়া আমি বেলেগ বেলেগ সংখ্যা ভগ্নাংশত থাকিলে কেনেকৈ হেবিলাক যোগ বিয়োগ হৰণ পূৰণ কৰিম যেনেকুৱা প্ৰথমতে বেলেগ এটা সংখ্যা লৈ লৈছো 1/2 যোগ 3/4 ধৰিলো এনেকুৱা বেলেগ বেলেগ এতিয়া লহাগুত আৰু তিনিটা মেইন নিয়ম আছে হেতু মনত ৰাখিবা প্ৰথমতে যদি তলত সেম সংখ্যা থাকে একে সংখ্যা থাকে তলত তেনেহলে দুটাৰ এটা হ'ব তাৰ পিছত 2 নম্বৰটো হ'ল যদি দুটা সেম ঘৰৰ সেম মানে একে পুৰণৰ নেওতা থাকে একে পুৰণৰ ঘৰৰ নেওতা থাকে তেতিয়া ডাঙৰটো হ'ব যেনেকুৱা 2 আৰু 4 একে পুৰণৰ ঘৰৰ নেওতা একে পুৰণৰ ঘৰৰ নেওতা হলে তেতিয়া ডাঙৰটো হ'ব আৰু যদি এই দুটাৰ এটাও মিলা নাই তেনেহলে লহাগু হল যি দুটা আছে সেই দুটাৰ আমি এনেকৈ লহাগু ওলাম এইটো ইয়াতে যে দেখালো ঠিক এনেদৰে ওলাম নহলে আৰু এটা কাম আছে যদি মৌলিক সংখ্যা থাকে মৌলিক সংখ্যা বা মৌলিক আৰু যৌগিক দুয়োটাই মিক্স থাকে তেতিয়া আমি ডাইৰেক্ট পূৰণ কৰিলে আমাৰ লহাগু হৈ যাব ঠিক আছে এই শর্ট ট্রিক্সটো ইউজ কৰিব পাৰা যদি নোৱাৰা এনেকৈ কৰিলে হ'ল কথা নাই এতিয়া 2 আৰু 4 যদি আমি শর্ট ট্রিক্স ইউজ কৰো যে 2 আৰু 4 দুয়োটাই যেহেতু 2 ঘৰৰ নেওতাত আছে তেনেহলে এটো 4 হ'ব লহাগু নহলে তোমালোকে এনেকৈ ওলাই ল'ব পাৰা 2 আৰু 4 2 আৰু 4 2 কি 2 এর গুণ 2 2 দ্বিগুণ 4 কিমান হল 2 * 1 তাৰপিছত 2 এর গুণ 2 তাৰপিছত আকৌ 2 দ্বিগুণ 4 তেনেহলে 4 হল লহাগু দুয়োটাৰ মই আগতে কৈছিলো যে 4 হ'ব 4 হল লহাগু 4 ললো তাৰপিছত এতিয়া মেইন কাম এটোৱে সকলোৰে মানে প্ৰবলেম এখিনিতে এতিয়া 4 লহাগু লোৱাৰ পিছত এই 2 দি আমি 4 হৰণ কৰিব লাগিব 2 দি 4 হৰণ কৰিতে কিমান বাৰ যায় 2 বাৰ যায় সেই 2 দি ওপৰত যেটো সংখ্যা আছে হেতু সংখ্যাক পূৰণ কৰিব লাগিব 2 * 1 2 ঠিক আছে তাৰপিছত এই 4 দি এই 4 হৰণ কৰিব লাগিব 4 4 বাৰ 4 একবাৰ যাব একে দি আকৌ এই 3 পূৰণ কৰিব লাগিব 1 3 গুণ 3 তেনেহলে তলত আছে 4 আৰু ওপৰত আছে 2 আৰু 3 কিমান হল 5 आंसर হল এইখিনি ঠিক আছে বুজি পাইছা কেনেকৈ কৰিব লাগিব যোগবিলাক বিয়োগ থাকিলে ঠিক এনেদৰে খালি মাজৰ এই চিনটো বিয়োগ হ'ব বেলেগ বেলেগ সংখ্যা থাকিলে পূৰণ কৰাৰ নিয়মটো একেই যেনেকুৱা ধৰিলো 2/3 পূৰণ 4/5 সেই আগৰ দৰে নিয়ম হল পূৰণ থাকিলে ডাইৰেক্ট পূৰণ
3 পূৰণ 5 হ'ব আৰু 2 পূৰণ 4 এতিয়া কিমান হ'ল 3 × 5 15 তাৰপিছত 2 × 4 8 এইটো এনসাৰ আৰু হৰণ থাকিলে কি কৰিলো হয় এতিয়া 2/4 আছে হৰণ এতিয়া 3 ইয়াতে 4 আছে এতিয়া হৰণ কেনেকৈ কৰিম আমি প্ৰথমতে প্ৰথম সংখ্যাটো সেম ৰাখিম তাৰপিছত 2 পূৰণ কৰিম আৰু সংখ্যাটো উলটাই দিম ওপৰত 4 তলত 3 এতিয়া 4 4 কটা গৈছে একবাৰ কাটিলো আৰু 3 আৰু 2 যেহেতু কটা নাযায় সেইকাৰণে আমি এতিয়া পূৰণ কৰিম 3 2 একত পূৰণ কৰিলে 2 এর গুণ 2 আৰু তলত একোনাই মানে 1 আছে নহলে এই 3 টো বহাই দিলে হৈ গল 1 3 গুণ 3 নহলে ইয়াতে 3 আছে এটো বহাই দিলে হৈ যাব आंसर এটোৱে ঠিক আছে হৰণ পূৰণত নিয়ম একে টেনশন নাই একদম ইজি নিচে বুঝি পাইছা এতিয়া বদমাছ সূত্ৰ ইউজ কৰি এটা আমি ডাঙৰ সমাধান কৰিবলৈ চেষ্টা কৰো চাও আমি নিজে পাৰোনে নাই ঠিক আছে এটা কোশ্চেন ধৰিলো 100 মাইনাস তৃতীয় বন্ধনী তাৰ পিছত দ্বিতীয় বন্ধনী ধৰিলো 50 তাৰ পিছত প্লাস আৰু প্ৰথম বন্ধনী দিলো এতিয়া 60 মাইনাস 20 প্ৰথম বন্ধনী ক্লোজ তাৰ পিছত দ্বিতীয় বন্ধনী আৰু তৃতীয় বন্ধনী ক্লোজ ধৰিলো এটা এটা কোশ্চেন ঠিক আছে আমি কেনেদৰে সমাধান কৰিম আমাৰ বদমাছ সূত্ৰটো মনত আছে নাই বিতে প্ৰথমতে আমি বন্ধনীবিলাক কৰিম যে প্ৰথমতে ফাৰ্স্ট বন্ধনী তাৰ পিছত দ্বিতীয় বন্ধনী তাৰ পিছত তৃতীয় বন্ধনী তাৰ পিছত অফ মানে ৰ আছে কিবা আছে যদি মানে স্কয়াৰ হেবিলাক কৰিম বি তাৰ পিছত ও ডি ফৰ কি আছিল ডিভিজন মানে হৰণ কৰিম তাৰ পিছত এম ফৰ মাল্টিপ্লিকেশন মানে পূৰণ কৰিম তাৰ পিছত এ ফৰ এডিশন মানে যোগ কৰিম তাৰ পিছত যদি কিবা বিয়োগ আছে সাবস্টিটিউশন কৰিম মানে বিয়োগ কৰিম ঠিক আছে নিশ্চয় মনত আছে তেনেহলে আমাৰ এতিয়া প্ৰথম কামটো হল বন্ধনীৰ কাম যে বন্ধনী আছে নেকি চাম আমাৰ ইয়াতে তো নিশ্চয় বন্ধনী আছে তেনেহলে বন্ধনী যদি আছে প্ৰথমতে কোনটো বন্ধনীৰ কাম কৰিম আমি সকলোৱে জানো যে প্ৰথম বন্ধনীৰ কাম কৰিম এতিয়া প্ৰথম বন্ধনী কোনখিনিত আছে এইখিনিত আছে এতিয়া এইখিনিতহে আমাৰ প্ৰথমতে কাম কৰিব লাগিব এইখিনি ইয়াতে সেম হ'ব একো কাম নাই যেনেকুৱা 60 পৰা 20 গলে কিমান থাকে 40 ঠিক আছে এতিয়া এইখিনি আমাৰ প্ৰথম বন্ধনী যে আছিল এটোৰ কাম হেক আৰু বন্ধনী দিব লগা নাই যেনেকুৱা এটো 100 আছে মাইনাস এটো বন্ধনী আছে এটো বন্ধনী আছে 50 আছে প্লাস এটো আমি সমাধান কৰিলো কৰি কিমান হল 40 এতিয়া এই 40 টো অকল লিখিলেই হল আমাৰ এই বন্ধনীটো দ্বিতীয় বন্ধনীটো ক্লোজ এতিয়া এইখিনি আৰু বন্ধনী দিব লগা নাই ঠিক আছে এতিয়া নেক্সট হল আমাৰ এই বন্ধনী আছে নেকি চাব লাগিব আছে তেনেহলে এইটো বন্ধনীৰ কাম এতিয়া 100 সেম থাকিব মাইনাসটো সেম তাৰ পিছত ব্ৰেকেটটো সেম তাৰ পিছত এতিয়া দ্বিতীয় বন্ধনী আছে এটো আগতে কাম কৰি লও 50 আৰু 40 কিমান হয় 90 এতিয়া 90 এতিয়া 90 আমাৰ এই দ্বিতীয় বন্ধনীটো এতিয়া হেক হৈ যাব তেনেহলে এতিয়া তৃতীয় বন্ধনী প্লাস ইয়াতে একোনা মানে কি আছে মাইনাস আর বন্ধনী মানে ব্রেকেট মানে সদায় পূরণ বোঝায় এটা মনত রাখিবা এতিয়া 100 প্লাস মাইনাস আছে মাইনাস এতে হল 90 তেনেহলে 100 পৰা 90 গলে কিমান থাকে 10 একদম ইজি এনেকৈ আমাৰ সমাধান কৰিব লাগিব ঠিক আছে নিশ্চয় বুজি পাইছা যিকোনো কোশ্চেন আমি এই বদমাছ সূত্ৰ ইউজ কৰি কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকক কেইটামান হোমৱৰ্ক দিও চাও পাৰানে নাই তোমালোকক এতিয়া আমি দুটা কোশ্চেন হোমৱৰ্ক হিচাপে দিলো কমেন্ট কৰিলে হল 1 নম্বৰৰ আনসাৰ কিমান 2 নম্বৰৰ আনসাৰ কিমান আমি কালি আমাৰ ভিডিঅ'ত প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনৰ পৰা আমাৰ সিম্পলিফিকেশন কি আহিছিল হেবোৰ আলোচনা কৰিম কালিৰ ক্লাছটো গুৰুত্বপূৰ্ণ হ'ব নিশ্চয় সকলে চাব বুলি আশা কৰিলো ঠিক আছে প্ৰথম কোশ্চেনটো হল 200 তাৰ পিছত প্লাস 200 প্লাস তৃতীয় বন্ধনী দ্বিতীয় বন্ধনী তাৰ পিছত 100 মাইনাস প্ৰথম বন্ধনী 20 তাৰ পিছত প্লাস 30 একদম ইজি নিশ্চয় সকলে কৰিব পাৰিবা তাৰ পিছত 2 নম্বৰটো দিলো 31 মাইনাস তৃতীয় বন্ধনী 50 প্লাস দ্বিতীয় বন্ধনী 2 তাৰ পিছত মাইনাস প্ৰথম বন্ধনী 3 প্লাস 4 তাৰ পিছত দ্বিতীয় বন্ধনী তাৰ পিছত ক্লোজ এই দুটা হোমৱৰ্ক কৰিবা চাও কোনে কোনে কৰিব পাৰে নিশ্চয় পাৰিবা আৰু কালি আমি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন আলোচনা কৰিম যিবিলাক কোশ্চেন ইম্পৰ্টেন্ট আমাৰ বাবে আৰু আগন্তুক দিনত আহিব হেবোৰ কোশ্চেন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম নিশ্চয় কালি চাবা সকলে আজি এইখিনি আছিল সো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ' পাবলৈ থ্যাংক ইউ